আমাৰ কি নাছিলে, চব আছিলে, ঘৰ বাৰী এইবিলাকৰ নিচিনা একদম ডাঙৰ আছিলে ঘৰ। এখেতক মই বেংগললৈ পঠিয়াইছিলোঁ আৰু মই দিল্লী, মুম্বাই সেইবিলাকলৈ পঠিয়াইছোঁ, হায়দৰাবাদলৈ পঠিয়াইছিলোঁ। সেইবিলাকৰ নামো জানো। ইমান ধনী মানুহৰ ঘৰৰ আছিলোঁ মই, ইমান ধনী মানুহৰ ঘৰৰ আছিলোঁ মই। মই বেংগল সেইবিলাক চব নাম জানো। দিল্লীলৈ পঠিয়াই পেলাই মোৰ মানুহটো নাহে হ'ল। আৰু মোৰ যিখন ঘৰ আছিলে সেই ঘৰখনৰ পৰা মোক মানুহে উলিয়াই দিলে। আৰু মোৰ মাহঁতৰতো ঘৰেই নাই। মোৰ মাহঁতৰ ঘৰ আছিলে কিন্তু বহুত দূৰত আছিলে। সেইবিলাকলৈ যাবলৈ হ'লে মই বহুত পইচা লাগিব আৰু সেই পইচাখিনিও মানুহে লৈ গ'ল। এইবিলাকৰ নিচিনা ইমান ডাঙৰ ঘৰ এইটো, গেটখনেই দেখোন খুলিব নোৱাৰিছোঁ। কালি যে মোৰ এটা ফটোশ্বুট আছে, তুমি জানা? তুমি জানা যদি কেলৈ মোৰ ফটোশ্বুট কৰি নিদিয়া? ড্ৰেছত মই 2খনমান ফটো ভালকৈ উঠিবলৈ ভাবিছিলোঁ। এনেকৈ ক'লে কেনেকৈ হ'ব? 2খন নহয়, তুমি 5খন উঠাই দিম বুলি কৈছিলা কালি। 5খনতকৈ বেছি যিমান মন যায় তিমান উঠাই দিম বুলি কৈছিলা আৰু এতিয়াও কৈছোঁ বাৰু। আৰু এতিয়া ইমান গাল আৰু পইচা মই দিব নোৱাৰোঁতো। মই দিব পাৰিম জানি, ইমান এনেকৈ নাহিলে কেনেকৈ হ'ব? বিয়াৰ ফটোছ আছে, বুজিছোঁতো। কালিয়ে নক'লে কেলৈ? এইবিলাকৰ লগত তহঁতৰ এই সৰু সৰু মানুহবিলাকৰ লগত মোৰ চুপতি মাৰিবলৈ একো দৰকাৰ নাই। নিজৰ আইফোন আছে বেছ, আইফোনত ফটো মাৰিম মই। এইবিলাক ডিএছএলআৰ ফটো মাৰাতকৈ নিজৰ আইফোনটোতে ফটো মাৰা ভাল। এনেই বাধাডাল ঘৰ হৈ আছে, আকৌ চৰিছে, টিঙিচ মাৰি গৈছে। কিবা আজৰি ফাই ধৰিনে কিবা এটা চৰিছে পাই। এইবিলাক গাঁৱৰ চাগে মগুনীয়া একো লাভ নাই। বৰ চলি আছে দেই, নাযাওঁ। লিলি চকলেটৰ মিল্ক আইচক্ৰীম এটা লৈ আনিবি, ইমিডিয়েট আন। অলপ বাইদেউ, গোন্ধটো বাৰু ধুনীয়া হৈছে। বা চকলেট পিচ বৰ ডাঙৰ দিছ দেখোন আজি। বৰকৈ আজনী বুলি মাতি আছে। এইবিলাকো মানে খাবলৈও শান্তিকৈ নোৱাৰি। সৰু গেটখন খোলাই আছিলে, মই দেখাই নাছিলোঁ। আইজনী ঐ মুগনীয়া, তোৰ কি হ'ল? মই ধুনীয়াকৈ আইচক্ৰীমৰ চকলেট এটা খাই আছিলোঁ আৰু তই মোক চুৰিবলৈ আহিছ। এনেই মানুহ যেতিয়া গৰম হৈ আছে আকৌ চুৰিবলৈ আহিছে। আগতে মোৰ তহঁতৰ নিচিনা ডাঙৰ ঘৰ আছিলে। মোৰ আৰু এতিয়া হাজবেণ্ডটো দিল্লীলৈ পঠিয়াই দিলোঁ পইচা পাম বুলি। মানুহ আহি পেলাই গোটেই ঘৰখন লৈ ল'লে, পইচা পাতি লৈ ল'লে। আৰু মোৰ মাৰ ঘৰটো মুম্বাইতে হয়। এতিয়া মই মানুহটো ঘূৰি নাহিলে আৰু মই কেনেকৈ যাম? মই মুম্বাইত একদম বহুত ডাঙৰ স্কুলত পঢ়া হয়, তথাপিতো ইমান নাম চাম জানো মই, তথাপিতো একোডাল নোৱাৰিলোঁ। আপুনি ক'ব বিচাৰিছে আপুনি মোতকৈ ডাঙৰ মানুহ, ডাঙৰ স্কুলত পঢ়িছে, ডাঙৰ কলেজত পঢ়িছে। যদি ইমানেই মোতকৈ ডাঙৰ হয় তেনেহ'লে দিল্লী, মুম্বাই, হায়দৰাবাদ সেইবিলাকত থাকক। ইয়াত থাকিবলৈ আপোনাৰ কি দৰকাৰ পৰিছে? ক'লোৱে দেখোন এতিয়া চব হৈ গ'ল। আপুনি গাঁৱলৈ বিয়া হৈছিলে কেলৈ? মই মুম্বাইত থকা যে, সেইটো কাৰণে মই বিয়া হোৱাৰ আগত ধনী ঘৰত থাকিম আৰু বিয়া হোৱাৰ পিছত দুখীয়া ঘৰত থাকিম বুলি ভাবিছিলোঁ। আৰু গাঁৱৰ পৰিৱেশ মোৰ বৰ ভাল। আপুনি কি বিচাৰিছে? আপুনি কি ক'ব বিচাৰিছে? মই মানে একো নাজানো। হয় বাৰু এইটো কথা, এসময়ত গাঁৱত থাকিলে, এসময়ত চহৰ, এসময়ত চহৰ থাকিলে, এসময়ত গাঁও। কিন্তু তথাপিতো আপুনি যদি ইমানেই তাত থাকিছিলে তেনেহ'লে আপোনাৰ অভ্যাসবিলাক কেনেকৈ হ'ল গাঁৱত থকা? এই মুগনীয়াবিলাকৰ পৰা মই একো কৰিব নোৱাৰোঁ। চুপতি মাৰি থাকিবলৈ মোৰ টাইম নাই দেই, মই যাওঁ। ভালকৈ খাবলৈও নিদিয়ে মুগনীয়াবিলাকে। বৰ ডাঙৰ ঘৰ, আমাৰ বাৰু সিহঁততকৈ সৰুৱে আছিলে, তথাপিতো। তই ভিতৰত আহি বোলে ক'ত খাব পালি? মই দেখা নাই মিল্কশ্বেক খাই আছোঁ, তই মিল্কশ্বেক খাবি? সুধিলেও চাগে কেতিয়াও নাখাওঁ। এই দুখীয়া মানুহৰ ঘৰৰ এই মুগনীয়াবিলাকে কেনেকৈ খাব? যা ইয়াৰ পৰা। আৰু
তহঁতৰ নিচিনা মানুহবিলাকৰ চাগে এইবিলাক নামেই নাজানো জানিলেও বিয়া হোৱাৰ আগতে জানিছিলি এতিয়া চাগে বহুত বছৰ হ'ল তই চাগে পাহৰিয়ে গ'লি এইবিলাক নামৰ বস্তু আৰু আমি ইমানে ধনী ঘৰৰ মানুহ হয় যে তহঁতৰ নিচিনা মগনীয়াবিলাকক আমি ৰাখোঁ আমাৰ ঘৰত কিন্তু তথাপিতো আমাৰ ঘৰত কাম কৰা মানুহ তহঁততকৈ অকণমান হ'লেও ধনীয়ে হয় কিন্তু আগতে ধনী নাছিলে আমাৰ ঘৰত আছে কাৰণে ধনী হৈছে তোক কি কামত লাগে তোক কাম লাগিলে মই দিম লাগিলে কিন্তু বহুত কাম কৰিব লাগিব বহুত ডাঙৰ ঘৰ হয় দেখিছই নহয় আপোনালোকৰ ঘৰত কেইজনী কাম কৰা মানুহ আছে কেইজনী আছে তোক কেলৈ তই চাগে ভাবিছ এই ডাঙৰ ঘৰখন তই কৰিবি অকল অথবা যদি আৰু ঢেৰ কাম কৰা মানুহ আছে তেনেহ'লে তহঁতি গোটেই মানুহবিলাকে মিলি গোটেই ঘৰখন চাফা কৰিবি মিলি পেলাই চাফা কৰিলে মই দিম মই কি বুলি ভাবিছ এই ডাঙৰ ঘৰখনত মকৰা জালো হয় তোক মকৰা জাল চাফা কৰিবলৈ দিম এই ডাঙৰ ঘৰখনত মই অকলে বাকীবিলাকে কি কাম কৰিব বাকীবিলাকৰ কাম সদায় মইহে জানিম আৰু দেখিলে তই এনেও গম পাবি লিলি চম্পা গাৰ্ডেনাৰ মানস মই বাহিৰতে আছোঁ তইও বাহিৰতে আছ তথাপিতো নুশুনা নেকি কণানে তই কণা পিছে লিলি নতুন কাম কৰা মানুহ হেল্পাৰ হিচাপে তহঁতৰ কাৰণে আৰু চম্পা দেখিছই নহয় এক যেনেকৈ কৰোঁ তেনেকৈ তোকো হ'ব লাগিব নেকি এইৰ নাম কি ৰৈছে নাজানা মগনীয়া এতিয়ালৈ কালিলৈকে মগনীয়া থাকিলেও আজিৰ পৰা মগনীয়া নহয় কাৰণ আমাৰ ঘৰত আছে তহঁতি চবেই মগনীয়া আছিলি কিন্তু মোৰ ঘৰত আহি পেলাই অকণমান হ'লেও ভাল হৈছ আৰু গাৰ্ডেনাৰ মানস তোক মাইকী মানুহবিলাকে গাৰ্ডেনাৰ চম্ভালিব বেছি জানে কিন্তু তই বহুত জানৰ কাৰণে মই তোক দিছোঁ কামটো যদি তই নোৱাৰ তেনেহ'লে মোক মুখামুখিকৈ কৈ দে মোৰ যদি গাৰ্ডেনত অকণমানো যদি ফুল নাথাকে বা নষ্ট হয় বা কেঁচা পকা হৈ পিনে মৰি যায় তেনেহ'লে কিন্তু মই তোক চম্ভালিব নোৱাৰোঁ আৰু মোৰ ফুল মোৰ কথা মই যেনেকৈ কওঁ আৰু তহঁতৰ ঘৰো নাই মগনীয়াহে ঘৰলৈতো যাব নোৱাৰ গোটেই দিন ৰাতি ইয়াতে কাম কৰিব লাগিব আৰু তহঁতৰ ঘৰ ক'ত জান কিন্তু এইজনী নাজানেই মগনীয়া পিছে তোৰ নামটো কি ইমানবোৰ কথা পাতিলোঁ এতিয়ালৈকেতো তই কোৱাই নাই নামটো মগনীয়াবিলাকৰ এয়াই আপুনি সোধাই নাই নামটো সুধিলেহে যে ক'ব লাগিব সেইটো নহয় বিশ্ব এইবিলাকো মানে তোৰ নামটো কি নকলি যে ঐ মোৰ চোৰ খজুৱাই ভাবি থাকিব নালাগে ক নাম ঐ কি পাব কৈ আছ গাঁৱৰ মানুহ হ'ব বাৰু কিন্তু ভাল বুলি ধৰেহে গাঁৱৰ মানুহবিলাক গাঁৱৰ মানুহবিলাক ধনী ঘৰৰ হ'লেও বহুত ভাল তহঁতি চাগে মোৰ গালি খাই ভয়ে খালি তহঁতৰতো এটা মাতেই নাই আজিলৈকে কিবা এটা কৰিবলৈ দিলেহে অথনি যে মিল্ক শ্বেকখিনি বনাইছিলি সেইখিনি একদম গেলা হৈছে ভাল হৈছে কিন্তু অকণমান ঠাণ্ডা হ'ল যা তই গৰম কৰি আনগে পিছে তোৰ নাম কৈ থৈ যা মই চিনাকি কৰাব লাগে জল্দি ক নিজৰ নামটো নাজানে মগনীয়া চবে চব মোৰ নাম পিংকি মোৰ গালি খাই ভয় খালে ঐ এই নাম পিংকি চিনাকি হৈ ল এই নাম নিলি ভালকৈ থাকিবি তহঁতৰ ভালকৈ ফ্ৰেণ্ডশ্বিপটো হ'ল নহয় হেল্পাৰ হিচাপে এক ৰাখিছোঁ তই যা মোৰ মিল্ক শ্বেকখিনি ভালকৈ বনাবি পিছত চম্পা তোক মই চাই ল'ম কিন্তু বহুত বেয়াকৈ এইবিলাক খানা বনাই আছ তই
পিছে লিলিয়ে গোটেই ঘৰৰ কামবিলাক কৰে আৰু তই গোটেই ঘৰ চৰ মোচা আৰু ঝাৰু আৰু তই তোক মই কি দিওঁ ঝাৰু চাৰু হাৰাটো পাৰিবি চাগে তই এটা কাম কৰিবি তই হৈ গ'ল তই গোটেই ড্ৰয়িং ৰুম বিচনা চিচনা চব চাফা কৰিবি কিন্তু এটা বস্তু কিন্তু মোৰ এই ঘৰখনৰ পৰা ডাঙৰ হ'ব নালাগে আৰু তই ভাবিছ চাগে ডাঙৰ এটা ঘৰত থাকিবি তই তোৰ নিচিনা মগনীয়াবিলাকক মই দিম মোৰ ঘৰলৈ আহি পেলাই যিমান যি হ'লেও তই মগনীয়া থাকিবি আৰু নিজৰ হাত খৰচটো নিজে উলিয়াব পাৰিবিনে তই নে মই দিব লাগিব চাগে মগনীয়াবিলাক আৰু তই এখন ঘৰত থাকিব নোৱাৰ সেই চুকত এটা গঁৰালৰ নিচিনা ঘৰ আছে কিন্তু তাত একো ফেন চেন নাই মাটি থ'ব লাগিব আৰু কম্বল আৰু গাৰু 3টা আছে মানস অকল গাৰ্ডেনখনে চাফা কৰি থাকিবিনে ৰাতিটোতো বজাৰো আছে ৰাতি বজাৰ যেতিয়া কৰিবলৈ যাবি তেতিয়া তই আমাৰ ঘৰখনলৈ নতুন এটা গাৰু লৈ নিবি তই গোটেই আমাৰ ঘৰখনৰ চাফা কাম কৰিবি ঐ পিংকি মানস যা তোমাৰ চিনাকি হৈ গ'ল তোক মই চিনাকি কৰিম বুলি ভাবিছিলোঁ কিন্তু তই ইমান হৈছে যে চিনাকি দে একদম লাষ্টত দিম পিংকি চম্পা মানে পুৰা চম্পা নৈত পৰিব কেইদিনমানৰ পিছত চম্পা লিলি পিংকি দাদা মানে চবেই নিজৰ কাম কৰ ঐ তোক তুমি কেতিয়াবাতে চিনাকি দিওঁ তই তোক যোৱাই নাই যা ইমিডিয়েট যা আৰু তোৰ এই বেগটোত কি আছে মই নাজানো সেই ঘৰটোত থগে আৰু তাৰপিছতে আহি পেলাই তই মোৰ ঘৰৰ চাফাই কাম কৰিব লাগিব কিন্তু মই গোটেই কাম নকৰোঁ মিল্কশ্বেক হ'ল ইয়াত দিব নালাগে মগনীয়াবিলাক যা মাই গড ইমান ধুনীয়া লাগিছে ইমান ভাল লাগিছে কাকু তুমি আহিলা আজি নতুন মেম্বাৰ এজন আহিছে কৈ যা তহঁতৰ ঘৰৰ মেইন মালিকজন আহিছে কিন্তু মই মালিক কাৰণ মই গোটেই দিনটো থাকিম কি কাম কৰে জানা বাজাজ লাইফ ইঞ্চুৰেঞ্চ কোম্পানী আৰু এখেত ভিজিলেন্সত কাম কৰে হয় কিন্তু নামটো মোৰ আছে কিন্তু এখেত ল' পঢ়া উকিল আৰু ময়ো ল' পঢ়া উকিল কিন্তু মই চবতকৈ ডাঙৰজনৰ কাৰণে ইমান কাম কৰিব লগা নহয় হয় কিন্তু কেছবিলাকতহে যাওঁ মানে কেছ বুলিবলৈ কিন্তু সদায় যাব লগা নহয় কেতিয়াবা যাম অহাৰ পিছত গোটেই ঘৰখন চাফা দেখিব লাগিব কাকু এইজনে কিন্তু বৰ ওচৰে মুখখন কাৰণে কি যা আমাৰ কথা আন্টি ওলাইছে কাকু মিল্কশ্বেকটো আজি লিলিয়ে বনাইছে বহুত ভাল হয় তুমি কাপোৰ চাপোৰ চেঞ্জ কৰি দিওঁ আৰু এটা বনাবলৈ দিম লিলি এনেকুৱা আৰু এটা বনাই নেকি যা তুমি যোৱা ধুনীয়াকৈ বনাই থৈ মই আমাৰ ঘৰৰ কাম কৰা মানুহখিনি বহুত ধুনীয়াকৈ খাবলৈও দিওঁ আনকি ময়ে বনাওঁ মোৰ কথা লগালে ঘূৰ মাৰি দিম আৰু তহঁতিতো শুনিছই আৰু তই নুশুনা ভেকশ্যন কৰি পেলাই এনে ফুলত পানী দি আছ শুনিলি নে কটা কথা নকবি আৰু তোক সেই থ'বলৈ গৈছে থৈ আগে চিচাৰৰ বটল চিচাৰৰ বটলটো কাকুৱে আনি দিয়া ইমান দামী কাকু বৰ ভাল বহুত মৰম কৰে মোক কাকু আজি ভিডিঅ'টো চাই পেলাই ভাল পালে নে বেয়া পালে মইহে নাজানো ভাল পাব লাগে বাৰু কিন্তু
এটা চেকৰ নিচিনা হয় আৰু আপোনালোকে এই ভিডিঅ' যদি চাইলে বেয়া পাইছে কিবা ভুল হৈ আছে তেনেহ'লে মোক প্লিজ ক'ব কাৰণ এই ভিডিঅ'টো যিমানে বেয়া হওক যিয়ে হওক লাগিলে মোক যিমানে কওক বা নকওক কিয় মই আপোনালোকক মানে ভুল হ'লেতো শুধৰাই দিলেতো মই ভালেই পাওঁ ন কেলৈ বেয়া পাম বাৰু সেই তেনেকুৱাই কিছুমানে আকৌ শুধৰাই নিদিয়ে এইজনীয়ে শুধৰাই দিবলৈ কি দৰকাৰ ইমান বেয়া বেয়াকৈ কৈছে তেনেকৈ মানে কিছুমান ভাবে কিন্তু আপোনালোক ইমান বেয়া নহয় কিছুমানে ভাবে আকৌ দেই আৰু আজি ভিডিঅ' ভাল পালে ক'ব যদি ভাল পালে তেনেহ'লে মোক এটা প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু কমেণ্টতো কৰিব লাগিব কমেণ্টত কাৰণ ভাল লাগিছে নে বেয়া লাগিছে সেইটো চব ক'ব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব ধন্যবাদ বাই চি ইউ